নমস্কাৰ কাৰ্ডন মই এই ভিডিঅ' বাৰ্তা জৰিয়তে আমাৰ সকলো বন্ধু বান্ধৱীলৈ তথা শ্ৰদ্ধাৰ সাধাৰণ ৰাইজলৈ এটি বিশেষ বাৰ্তা লৈ আহিছোঁ। আমি সকলোৱে বৰ্তমান সময়ত আমাৰ পশ্চিম কাৰ্বি আংলং জিলাত খেৰণী অঞ্চলত ঘটি যোৱা দুৰ্ভাগ্যজনক ঘটনা আমি সকলোৱে সাক্ষী হৈ ৰ'লোঁ, সকলোৱে দেখিলোঁ, সকলোৱে ভুগিলোঁ। এই সমগ্ৰ দুৰ্ভাগ্যজনক ঘটনাটোক হাম কাটি আমি যাতে নৰ্মেল এটা পৰিৱেশ ঘূৰাই আনিব পাৰোঁ, তাৰ বাবে সকলো সহযোগীসকলক, সকলো সাধাৰণ ৰাইজক, যিসকলে এই গোটেই প্ৰক্ৰিয়াত পুনৰ এবাৰ শান্তি বাতাবৰণ আৰু নৰ্মেল এটা পৰিৱেশ ঘূৰাই অনাত সহায় সহযোগিতা আগবঢ়াইছে আৰু যিসকলে দিনে ৰাতি একাকাৰ কৰি প্ৰশাসনক তথা চৰকাৰক সহায় সহযোগিতা কৰিছে, তেখেতসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে আমাৰ সমাজত এনেধৰণৰ ঘটনা কেতিয়াও আমি সঁহাৰি জনাব নোৱাৰোঁ। আমি এনেধৰণৰ ঘটনা গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু একমুখেৰে সকলোৱে এনেধৰণৰ ঘটনাক যেতিয়াই ঘটে গৰিহণা জনাই আমি দেখা পাইছোঁ। আৰু ঠিক একেদৰে বৰ্তমান যিটো খেৰণীত যোৱা 22 আৰু 23 তাৰিখে যিটো অকল্পনীয়ভাৱে আমি কেতিয়াও নভবা ধৰণে যিটো ঘটনা ঘটিল, সকলোৱে মৰ্মাহত হৈছে, সকলোৱে দুখিত হৈছে আৰু এই দুৰ্ঘটনাই আমাক সকলোলৈ এটা শিক্ষা দিছে যে আমি এটা সুস্থ সমাজত আমি সকলোৱে বসবাস কৰিব খোজোঁ আৰু সেই সুস্থ সমাজ বৰ্তাই ৰাখিবলৈ হ'লে বা নিৰ্মাণ কৰিবলৈ হ'লে আমি সকলোৱে আন এজনৰ প্ৰতি যিটো আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি আমি সদায় মানি চলিব লাগিব, কৰি গৈ থাকিব লাগিব। বিভিন্ন কাৰণত এনেধৰণৰ ঘটনা ঘটিছে, মই সেইখিনি বৰ্তমান এই ভিডিঅ'ৰ জৰিয়তে এনালাইচিছ কৰিব খোজা নাই। মই আমাৰ শ্ৰদ্ধাৰ ৰাইজৰ সন্মুখলৈ এইটোৱে ক'ব খুজিছোঁ যে এই পৰিৱেশটো আমি যিটো নেকি এতিয়া ইতিমধ্যে নিয়ন্ত্ৰণত আহিছে, ইয়াক আমি বৰ্তাই ৰাখিব লাগিব আৰু আমি সকলোৱে আন এজনক বিশ্বাসত ল'ব লাগিব আৰু বিশ্বাস কৰি আমি পুনৰ আমাৰ এই ধুনীয়া খেৰণী ঠাইটোক আকৌ ঘূৰাই আনিব পাৰিব লাগিব। এই দুৰ্ঘটনাৰ সময়ত দুয়োগৰাকী নিৰীহ মানুহ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমি অতিকৈ মৰ্মাহত হৈছোঁ এই ঘটনাৰ কাৰণে। এনেকুৱা এটা দুখৰ পৰিৱেশত আমি সেই পৰিয়াল দুটালৈ আমি আমাৰ যিটো তেখেতসকলৰ ওপৰত যিটো আমাৰ কৰ্তব্য, দায়িত্ব, আমি এইটো বোধ কৰি তেখেতসকলৰ ওচৰত থিয় হৈছোঁ বুলি আমি ক'ব খুজিছোঁ। আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা আছে চৰকাৰৰ হৈ আমি কৰিবলৈ চেষ্টা চলাইছোঁ ইতিমধ্যে। আমি জানো জীৱন হেৰাই যোৱাৰ পিছত আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আমি বহুতখিনি এনেকুৱা কাম কাজ কৰিব পাৰোঁ যাৰ জৰিয়তে তেনেধৰণৰ ঘটনা অদূৰ ভৱিষ্যত নহয়, তেনেধৰণে কোনো নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ বাবে আমি যত্ন ল'ব পাৰোঁ। আমি আন এজনক সহায় কৰিব পাৰোঁ, আমি আন এজনক বিশ্বাসত লৈ আগবাঢ়িব পাৰোঁ। এই
দুৰ্ঘটনাৰ মাজতে দেখা পাইছোঁ যে আমি কিছু উদণ্ড যুৱকসকলে যিসকলক আমি কেতিয়াও আমাৰ খেৰণিত দেখা পোৱা নাছিলোঁ, এনেকুৱা এটা দুৰ্যোগৰ সময়ত বাহিৰৰ পৰা ইয়াত সোমাই আহি এনেধৰণৰ কিছু মন্তব্য বা শ্লোগান দি থৈ গ'ল, যিটো আমাৰ মাজত কেতিয়াও আমি কল্পনা কৰা নাছিলোঁ আৰু নাভাবোঁ, আমি কেতিয়াও নাভাবোঁ তেনেকুৱা। আমি আন এজনক, যিকোনো জাতি জনগোষ্ঠী ভাষা ভাষী লোকে এই বৃহৎ যিটো অসম, আমাৰ বৃহৎ যিটো কাৰ্বি আংলঙৰ যিটো সমাজ, আমি আন এজনক শ্ৰদ্ধা সন্মান জনাই আমি বছৰ বছৰ ধৰি একেলগত জীয়াই আছোঁ, একেলগত সুখে দুখে আছোঁ, একেলগত আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছোঁ, প্ৰক্ৰিয়াবোৰত আমি অংশগ্ৰহণ কৰিছোঁ। কিন্তু সমাজত তেনেধৰণৰ মানুহ আমি দেখা পাওঁ যিসকলে দায়িত্বহীন আৰু যিসকলে কেতিয়াও সমাজৰ কাৰণে ভাল চিন্তা নকৰা তেনেধৰণৰ মানুহবিলাক থাকি যায়। তেনেকুৱা আমি দেখিলোঁ যে আমাৰ শ্ৰদ্ধাৰ যিটো কাৰ্বি সমাজ, আমাৰ গাৰ্জিয়ান সমাজ, এই সমাজৰ প্ৰতি যিটো কটু মন্তব্য বা তেনেকুৱা শ্লোগান দিছে, সেইটো আমি সকলোৱে মৰ্মাহত হৈছোঁ, আমি বহুত দুখিত হৈছোঁ আৰু আমি বিচাৰি উলিয়াবৰ কাৰণে চেষ্টা কৰিছোঁ যে কোনে এইখিনি কাম কৰিলে। তে সেইখিনিক নিশ্চিতভাৱে সকলোৱে এক মুখেৰে গৰিহণা দিছে আৰু এইটো গৰিহণা যোগ্যই হয়, কাৰণ আমি কেতিয়াও তেনেধৰণৰ মনোভাৱ আমাৰ মাজত আমি বিয়পাব নোৱাৰোঁ, আমি তেনেধৰণৰ মনোভাৱ লৈ পেলাই আমি আগুৱাই যাব নোৱাৰোঁ আৰু আমি এইটো কেতিয়াও কাকো কৰিব লাগে বুলি আমি কাকো আমি এইটো অনুমতি দিব নোৱাৰোঁ। গতিকে সকলোৱে মৰ্মাহত হৈছে, মই দুখ প্ৰকাশ কৰিছোঁ। মই দুখিত এইকাৰণে হৈছোঁ যে এনেধৰণৰ এটা ঘটনা খেৰণি ঠাইত হৈছে, যিটো ঠাই আমাৰ বাসস্থলী, আমাৰ জন্মথলী, আমাৰ কৰ্মথলী, এনেকুৱা ঠাইত হোৱাৰ কাৰণে আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ কাৰ্বি ভাই ভনীসকল, সন্মানীয় যিসকল জ্যেষ্ঠ কাৰ্বি নেতৃত্ব আছে, তেখেতসকলৰ প্ৰতি মই এইখিনিয়ে অনুৰোধ জনাব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যত আমাৰ স্থানীয় যিসকল নাগৰিক, অকাৰ্বি বুলি কোৱা যাওক বা হিন্দী ভাষী বুলি কোৱা যাওক বা বাংলা ভাষী বুলি কোৱা যাওক বা গোৰ্খা সমাজে হওক বা অন্যান্য সমাজে হওক, তেখেতসকলে কোনোদিনে তেনেধৰণে কৰা নাই আৰু আগে পিছে আমি সকলোৱে একেলগত আছোঁ। আমি দেখিছোঁ, আন এজনক চিনি পাওঁ, আন এজনক গম পাওঁ। গতিকে আমাৰ যিটো অটুট বিশ্বাস আছে আন এজনৰ প্ৰতি, সেইখিনি আমি বাহাল ৰাখিব লাগিব। আৰু যিটো বিষয় লৈ পেলাই এই গোটেই দুৰ্ঘটনা ঘটিবলৈ পালে, সেই বিষয়টো লৈ আমি খুব গভীৰভাৱে আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু প্ৰকৃততে কি আছে আৰু কি আমি বিচাৰিছোঁ আৰু কি কৰিব পাৰোঁ, সেইখিনি বস্তু আমি নিশ্চয় চালি জাৰি চোৱা প্ৰয়োজন আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, তেখেতৰ যিটো সবল নেতৃত্ব, সেইটোৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস আছে আৰু মই খুব বিশ্বাস কৰিছোঁ যে এই বিষয়ৰ সমাধান সূত্ৰ এটা নিশ্চিতভাৱে ওলাব আৰু যিটো নেকি সকলোৱে গ্ৰহণ কৰিব, সকলোৰে গ্ৰহণযোগ্য হ'ব। আমি এটা আস্থা যিটো আছে, বিশ্বাস যিটো আছে, আমি সেইখিনি বৰ্তাই ৰাখিব পাৰিব লাগিব। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে সকলোৱে ভাল লগাকৈ এটা সমাধান সূত্ৰ উলিয়াব। গতিকে তেনেধৰণৰ এটা অপটিমিষ্টিক এটা চিন্তাধাৰা, এটা আমি সকলোৱে মানে আশাবাদী। আমি যিটো গণতান্ত্ৰিক ব্যৱস্থাত আছোঁ, আমি হয় আমাৰ কথাবোৰ ৰাখিবৰ বাবে আমি কেতিয়াবা গণতান্ত্ৰিক আন্দোলন আমি কৰোঁ আৰু সেইখিনি এটা প্ৰক্ৰিয়া। কিন্তু সেই গণতান্ত্ৰিক প্ৰক্ৰিয়াত চৰকাৰৰ তৰফৰ পৰা আৰু যিখিনি লিগেল কমপ্লিকেশ্যনছ থাকে বা আমাৰ যিখিনি আইনী প্ৰক্ৰিয়া থাকে, এই গোটেইখিনি বস্তুবিলাক আমি চালি জাৰি চাই সেইখিনিৰ প্ৰতি আমি আমাৰ যিখিনি অগাধ বিশ্বাস আছে, অটুট বিশ্বাস আছে, সেইখিনি আমি দৰ্শাই আৰু সেইখিনিক লৈহে আমি আগুৱাব লাগিব। আমি কোনো কাৰো দুশ্মন নহয়, কোনো কাৰো আমি বিৰোধী নহয়। আমি সকলোৱে একেটা যাত্ৰাৰ যাত্ৰী হয়, একেখন সমাজত আমি সকলোৱে আছোঁ। হয় আমাৰ পিন্ধা উৰা, আমি খান পান, এইবিলাক হয়তো কেতিয়াবা বেলেগ বেলেগ আছিলে, কিন্তু আজি সকলো বস্তু আমি আন এজনৰ
আঁকোৱালি লৈছোঁ, আমি গ্ৰহণ কৰি লৈছোঁ। আমি ভাই ককাই দৰে, আমি একেটা পৰিয়াল দৰে আমি খুব ধুনীয়াকৈ ইয়াত বসবাস কৰি আহিছোঁ আৰু আমি তেনেধৰণে আমি কৰি যাব লাগিব। আমাৰ নতুন প্ৰজন্ম, তেখেতসকলৰ যিটো ভৱিষ্যত আছে, তেখেতসকলৰ সুন্দৰ ভৱিষ্যতৰ বাবে আমি কাম কৰিবলৈ আছে। গতিকে যদি ক'ৰবাত কিবা বুজিবলগীয়া আছে, বুজাই ল'বলগীয়া আছে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে ইয়াৰ বাবে সকলোৱে নিজৰ নিজৰ স্তৰৰ পৰা আমি প্ৰয়াস কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ যে এইখিনি আমি খুব ধুনীয়াকৈ এটা সমাধান সূত্ৰ উলিয়াই সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ আমি এই সমস্যাটো সমাধান কৰিব পাৰিম। গতিকে মই সকলোলৈকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে আমাৰ সমাজত, আমাৰ খেৰণি অঞ্চলত, আমাৰ কাৰ্বি আংলঙত, আমাৰ এই ধুনীয়া অসমখনত যাতে সুন্দৰ পৰিৱেশ হৈ থাকে। আমি সকলোৱে তাত আমাৰ যিখিনি অৰিহণা আছে আমি তাত যোগাই থাকোঁ আৰু আগন্তুক সময়ত আমি আমাৰ যিটো সপোন আছে সেই সপোনটো আমি যাতে বাস্তৱায়িত কৰাত আমি সকলোৱে আগভাগ লওঁ। গতিকে মই এইখিনি কাতৰ নিবেদন কৰি মই এই ছুটি ভিডিঅ' বাৰ্তাটো ইমানতে মই শেষ কৰিছোঁ। সকলোৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। জয় ভাৰত, জয় আই অসম। নমস্কাৰ, কাৰদাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।